प्रवेश करुत कृष्ण काम कौपिजित जगत पालकुदेव दुष्ट दानव दारण प्रभखर गीत राधिन्धुरा राम देखा हर भजन हो भागवत रे डाकी बुला राम राम देखा हर भजन ইমান সুন্দৰ মুৰলী ধ্বনি কৰ পৰা বাৰু আহিছে ভাহি এই ধ্বনি এৰা ময়ো এদিন এনেদৰেই মুৰলী বজাই উদিমাদিনী যমুনাকে উজাই গৈছিলোঁ নাই আজি আৰু সেইদিন নাই হৰতে আজিও আহিছে পূৰ্ণিমাৰ ৰাতি যমুনাৰ বালি আজিও জিলিকি উঠিছে কোটা মইতো মোহন বাংখিলৈ তালৈ যাব পৰা নাই মই আজি গোপিনী বল্লভ কৃষ্ণ হৈ থকা নাই মই অত্যাচাৰী কংস মামাকে নিধন কৰিলোঁ কাৰাগাৰৰ পৰা পিতৃ মাতৃকে উদ্ধাৰ কৰিলোঁ পিতামহ উগ্ৰসেনকে মথুৰাৰ ৰাজ সিংহাসনতে
প্ৰতিষ্ঠা কৰালোঁ আৰু অন্যফালে মোৰ পালিত পিতৃ মাতৃয়ে হিয়া ধুনি কান্দি আঁতৰি গ'ল আৰু মই হৈ পৰিলোঁ দ্বাৰকাপতি কৃষ্ণ। কিন্তু মই জানো কেৱল কৃষ্ণ। শ্রী কৃষ্ণায় বাসুদেবায় দৈয়কী নন্দনায় নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ। এরা আমি যুগে যুগে ভিন্ন ৰূপে ভিন্ন অৱতাৰী লৈ দুষ্টকে দমন আৰু সন্তকে পালন কৰি আহিছোঁ। আজি পুনৰবাৰ দেৱঋষি নাৰদে তাকেই সোঁৱৰাই দিছে। ও হরি জয় হরি গোবিন্দ নারায়ণ হরি রাম কে খবর হরি এ জয় পথ দাম ব্রহ্ম রূপী গণ হরে বয়ব কারর কারণ নারায়ণ জয় হরি গোবিন্দ নারায়ণ রাম কে হরি রাম কে খবর হরি নারায়ণ নারায়ণ নারায়ণ। হে প্রভু এ অধম নারদর হতকুতি প্রণিপাতে গরিব গ্রহণ উঠা নারদ, আহা নারদ। প্রভু নারদ আজি আপোনাক কিয় ইমান চিন্তাযুক্ত দেখিছো প্ৰভু? দেৱঋষি প্ৰভু মই ভাবিছো। ভাবিছে? হে কি ভাবিছে প্ৰভু? দেৱঋষি প্ৰভু মই ভাবিছো সংসাৰৰ লীলা আৰু সামৰো। নাৰায়ণ হে প্ৰভু বুজিছো বাৰু, কিন্তু যাওঁ বুলি ভবা হলে চোন এই সকলোৱে যাব পাৰিলেহেঁতেন। দেৱঋষি প্ৰভু সংসাৰৰ ভাৰ হৰণ কৰিবলৈ আহি সংসাৰৰ ভাৰ বহনহে কৰিব লগা হ'ল। নাৰায়ণ জীৱৰ মুক্তিৰ কাৰণে আহি নিজেই মায়াৰ বান্ধোনতে সোমাই যাব লগা হ'ল। প্ৰভু প্ৰভু দেৱঋষি আৰু আপুনি কি কৰিলে? দেৱঋষি প্ৰভু উপহাস নকৰিবা। মই
বুজিছো প্ৰভু ধৰিত্ৰী এতিয়াও পাপমুক্ত হোৱা নাই দ্বাৰকাত নতুন শক্তিয়ে মূৰ দাঙি উঠিছে নাৰায়ণ দেৱ অকুৰ শতধনু সত্ৰাজিত আৰু পখেনৰ কাৰ্যকলাপ আমাৰ পৰিপন্থী হৈ উঠিছে সকলোকে ক্ষমতা লাগে প্ৰতিষ্ঠা লাগে আৰু দেৱঋষি প্ৰভু আমিও আমাৰ কৰ্মচক্ৰ অন্য দিশে ঘূৰাব লাগিব নাৰায়ণ কাৰণ আমি জগতৰ গৰাকী আমি কৃষ্ণ মোৰ প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ হে মোৰ প্ৰাণ গোপাল দীনবন্ধু বুজিল প্ৰভু প্ৰভু দেৱঋষি তাকে বিদায় হে লাগিছে যোৱা দেৱঋষি নিঃস্বাদ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদি ৰুধিৰ গোবিন্দ সদেৱ কাৰণ বৈকুণ্ঠৰে ভৱদে দেখিলো নয়নে দেৱনাৰায়ণ হদি প্ৰভুৰা তুৰণতে সোণৰে পূৰ্বাজে ৰুণাজো নজুন কৰি অৰুণাজো নজুন কৰি জয় 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 বিশ্বকী পাময় ভজিলো তোমাৰ বাবে তোমাৰ স্মৰণ পংকজ মন মধুক মুদস্য ভাবে ৰাম ৰাম কৃষ্ণ ৰাম 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 কৃষ্ণ ৰাম 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 কৃষ্ণ ৰাম হৰি রাম 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 নারায়ণ 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 যাওঁ আমিও নিষ্কৰ্মতে অগ্ৰসৰ ভামা
প্ৰৱেশিলা সভাৰ মাজে হয়তো ভামা দেৱী মতে পাইলা গয়া ভিতৰ নিৰন্তৰে নৰে তাকিয়াৰে হৰি হৰি বোলা প্রবে সভার মাঝে দাদা মই এটা কথা ভাবিছো। কোৱা দাদা। সূৰ্যদেৱৰ আৰাধনাৰ বাবে অচিৰতেই মই উদয়াচল পৰ্বতে যাত্ৰা কৰিম। দাদা তুমি মাথো সাৱধানে থাকি অক্ৰূৰ আৰু হতধনুৰ পৰা আই সত্যভামাক
ৰক্ষা কৰিবা। দাদা সেই পাপিষ্ঠ যাদৱকেইটাক এশিকনি নিদিয়া পৰ্যন্ত আমাৰ শান্তি কিন্তু নহয় কদাপি। তই ইমান উত্তেজিত নহবি প্ৰখেন। দাদা নিজৰ শক্তি আৰু সামৰ্থ্য অনুযায়ীহে সন্মুখ সংগ্ৰামত অৱতীৰ্ণ হ'ব লাগে। দাদা তাৰ মানে দাদা তুমিও ভাবা নেকি আমি হীন আৰু বিচ্ছ বুলি আৰু দিনে দিনে অভিজ্ঞতাৰ অহংকাৰ সহ্য কৰি যাম? আহ ভাই, দাদা মই তোক সেই কথা ক'ব খোজা নাই, দাদা কিন্তু মনত ৰাখিবি ভাই, এতিয়াই যদি অক্ৰূৰ আৰু হতধনুক জোকাই লোৱা হয় তেন্তে সমগ্ৰ যাদৱ কুল খঙত অগ্নিশৰ্মা হৈ পৰিব। দাদা আৰু তেতিয়া হয়তো আমি অধিক বিপদৰ সন্মুখীন হ'ম। গতিকে প্ৰথমেই মই সূৰ্যদেৱক আৰাধনা কৰি আমাৰ শক্তি আৰু সামৰ্থ্য সবল কৰি লওঁ। বাৰু দাদা সেয়ে হ'ব, কিন্তু তোমাৰ অনুপস্থিতিত যদি সেই পাখণ্ড যাদৱকেইটাই আমাৰ ৰাজ্য আক্ৰমণ কৰে উপযুক্ত শাস্তি মই কৰিম প্ৰদান। প্ৰতিহিংসাৰ পৰা বিৰত থকাৰ মানেই প্ৰতিৰোধৰ পৰা দূৰত থকাটো নুবুজাই ভাই প্ৰখেন। দাদা জ্বলন্ত অগ্নিত চাপ দি প্ৰতংগ দগ্ধীভূত নোহোৱাটোহে আচৰিত কথা। আই আহ আই সত্যভামা, শুনাই অচিৰতেই মই সূৰ্যদেৱৰ আৰাধনাৰ বাবে উদয়াচল পৰ্বতে যাত্ৰা কৰিম। তই কনিষ্ঠ পিতাৰাৰ সৈতে সাৱধানে ঘৰতে থাকিবি। কিয় আৰাধনা কৰিব লাগে পিতা? আই, সূৰ্যদেৱ হ'ল সমগ্ৰ বিশ্বৰ শক্তিৰ আকৰ, আৰু তেওঁৰ কৰুণা দৃষ্টি নহ'লে এই বিনন্দীয়া বিশ্বৰ সৃষ্টি স্থিতিৰ সুন্দৰতা আৰু সজীৱতা অটুট নাথাকে। বাৰু বাদ দে আই, আমি এতিয়া খন্তেক বিশ্ৰামৰ বাবে অন্তঃপুৰে গমন কৰোঁ। আহা ভাই। ব'লা দাদা। আরে প্রবেশিলা সভার মাঝে হত ধনু বীর। আরে প্রবেশিলা সভার মাঝে হত ধনু বীর। আরে অক্রূর রস লীলা সঙ্গে মনে শান্তি নাই। আরে প্রবেশিলা সভার মাঝে হত ধনু বীর। আরে এহি
সহ্য কৃষ্ণ কৃষ্ণ কেবল কৃষ্ণ এই সংসাৰত কৃষ্ণৰ বাহিৰে যেন আন কাৰোৰেই অস্তিত্ব নাই গোকুল বৃন্দাবন আৰু মথুৰা জলৈকে নোযোৱা সকলোতে কেৱল কৃষ্ণৰেই গুণানুকীৰ্তন কৰক সকলোৱে কৰক কৃষ্ণৰ গুণগান কিন্তু এই হত ধনুৱে নকৰে কি আছে কৃষ্ণৰ গাত আৰু কি নাই এই হত ধনুৰ কৃষ্ণ জগতৰ গৰাকী হব পাৰে কৃষ্ণ জগতৰ গৰাকী এয়া এই দ্বাৰকাবাসীৰ বাবে এয়া এই জগতবাসীৰ বাবে কিন্তু এই হত ধনুৰ বাবে নহয় কি পাৰ্থক্য আছে সাধাৰণ যাদৱ আৰু কৃষ্ণৰ মাজত যি কৃষ্ণই নিজ মাতুৰক হত্যা কৰিব পাৰে আৰু যি কৃষ্ণই পৰৰ বাগদত্তা কন্যাক হৰণ কৰিব পাৰে সেই কৃষ্ণ কেতিয়াও ঈশ্বৰ হ'ব নোৱাৰে সংসাৰত লিপ্ত এটি জীৱ সেয়া বন্ধু এই হত ধনুৱে কৃষ্ণৰ ঈশ্বৰত্বক অস্বীকাৰ কৰি এই দ্বাৰকাত প্ৰতিষ্ঠা বিচাৰিছে সঁচা কথা বন্ধু আজি আমাক প্ৰতিষ্ঠা লাগে পৰিচয় লাগে সত্য কথা অক্ৰূৰ কিন্তু এতিয়া কি কৰিবা সেই সত্ৰাজিতেতো তোমাৰ আৰু মোৰ নামকেই শুনিব নোখোজে আৰু সত্ৰাজিতে সত্যভামাক হেনো কৃষ্ণলৈহে বিয়া দিব এৰা বন্ধু এই কথা ময়ো শুনিছো সত্ৰাজিতৰ মতে সত্যভামাৰ যোগ্য বৰ নাই বোলে কোনো এই দ্বাৰকাত তাৰ মানে বন্ধু তুমিও সত্ৰাজিতৰ কথাকেই মানি ল'বা কোনে ক'লে মই মানি ল'ম বুলি প্ৰথমে সত্ৰাজিতক বাধ্য কৰাব লাগিব তাৰ পাছত তাক বুজাই দিব লাগিব যে কৃষ্ণতকৈ কোনো গুণে আমি হীন নহয় আৰু যদি সত্ৰাজিত বাধ্য নহয় তেতিয়া আমি একগোট হোৱাৰ সাৰ্থকতা কিন্তু বন্ধু বন্ধু যদি আমাৰ এই কাৰ্যত কৃষ্ণই বাধা দিয়ে আৰু তুমিতো কৃষ্ণৰ পৰম ভক্ত এসময়ত আছিলো এতিয়া আৰু কৃষ্ণ ভক্ত নহয় অক্ৰূৰ শুনা হতধনু বন্ধু কৃষ্ণ বলোৰামক গকুলৰ পৰা মথুৰালৈ আনোতে গোপীসকলে মোক দুহাৰী দি গাইছিল কোৰ অক্ৰূৰ শৈলবৈৰী তেতিয়া মোৰ কোন উপজিছিল আৰু আজি মোৰ আনন্দ লাগিছে কৃষ্ণ তই আজিৰ পৰা মোৰ নহয় ঈশ্বৰ আজিৰ পৰা তই সকলোৰে বাবে পথাৰ ভিক্ষাৰী ওরা বন্ধু আজি যদি কৃষ্ণ নাথাকিলেহেঁতেন সত্ৰাজিতে মোৰ হাতৰ পৰা কেতিয়াও ৰক্ষা নাপালেহেঁতেন বন্ধু কিন্তু বন্ধু আজি কৃষ্ণ আছে সত্ৰাজিতৰ স্বপ্ন ভংগ কৰিব লাগিব তেতিয়া কৃষ্ণ স্বভাৱতে পৰাভূত হ'ব উত্তম বন্ধু এতিয়া বলা প্ৰথমতে আমি সত্ৰাজিতৰ গৰ্ব কৰিমগৈ আৰু তাৰ পাছত সত্যভামাক কৰিম মোৰ জীৱন বন্ধু আরে সত্রাজিত চলি যায় সত্রাজিত চলি যায় হে সূৰ্য পুজিতে আরে
অপমান 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 যাদৱ শ্ৰেষ্ঠ অসুৰৰ আদি ভীষণ অপমান অৰ্ঘ হত্যাদিত এক কৃষ্ণৰ বাহিৰে তোৰ কন্যা সত্যভামাৰ বিবাহৰ বৰ বিচাৰি নাপালি এই দ্বাৰকাত কৃষ্ণহে তোৰ উপযুক্ত এই অসুৰ কি নহয় উপযুক্ত অৰ্ঘ কৃষ্ণ এদিন আছিলা তুমি মোৰ প্ৰধান ভক্ত আৰু আজিৰ পৰা তুমি হলা মোৰ পথৰ বৈৰী আজি মোক প্ৰতিষ্ঠা লাগে আজি মোক পৰিচয় লাগে আজি মোক সত্যভামাক লাগে শুন শুন মূৰ্খ পখেন আৰু হত্যাদিত যি দিনলৈকে মই তহঁতৰ বুকুৰ ৰক্তেৰে সত্যভামাৰ শিৰত সেন্দুৰ পিন্ধাব নোৱাৰিম এই দিন পৰ্যন্ত মই ক্ষান্ত নাথাকো নিশ্চয় অক্ৰূৰ নিশ্চয় তোমাৰ এই স্বপ্ন বাস্তৱত পৰিণত কৰিম মই কোৱা বন্ধু কি সংবাদ আনিছা সংবাদ অতি শুভ বন্ধু এইমাত্ৰ মই পালো সংবাদ সত্ৰাজিতে সূৰ্য আৰাধনাৰ বাবে উদয়াচললৈ যাত্ৰা কৰিছে তেন্তে আৰু পলমৰ নাই প্ৰয়োজন প্ৰথমতে পখেনক হত্যা কৰি সত্যভামাক মই কৰো হৰণ কিন্তু বন্ধু তোমাৰ আৰু মোৰ এই কাৰ্যত যদি কৃষ্ণই বাধা দিয়ে কৃষ্ণ কৃষ্ণ কথা চিন্তা কৰি কোনো লাভ নাই বন্ধু প্ৰথমতে মূৰ্খক বধ কৰি লাভ কৰি মই সত্যভামাক বলা বন্ধু বলা আরে কত ক্ষণে পাইলা গোয়া তু জ্ঞানে পাইলা গোয়া সৰুলা পৰ্বতয়াৰে মূল পৰ্বতয়াৰে ৰাম ৰাম বোলা হবে রাম রাম বুলা হবে অভাগত আরে অমর নর নমো নমো সূৰ্যদেৱ কৰো প্ৰণিপাত এবাৰ আহি দেখা দিয়া ভক্ত তোমাৰ জ্ঞান দিয়া শক্তি দিয়া ভক্ত
ভক্তৰ দেহত সদা যেন পুজি থাকো তোমাৰ চৰণ। হে সূৰ্যদেৱ, হে প্ৰভু দিবাকৰ, তুমি এই বিশ্বৰ জগতৰ আকৰ, এই বিশ্ব ব্ৰহ্মাণ্ডৰ সুপ্ত চেতনা তুমি যি প্ৰাণ সঞ্জীৱনী ঢালি দিলা, সেই কথা এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতি অনু পৰমাণুৱে মৰ্মে মৰ্মে উপলব্ধি কৰে। হে প্ৰভু, তোমাৰ এই অধম ভক্তৰ দেহত শক্তিৰ সঞ্চাৰ কৰি সবল কৰি তোলা, সবল কৰি তোলা, সবল কৰি তোলা। ভক্ত ভক্ত তুষ্ট বৈ তোমাৰ ভক্তি। এতিয়া তুমি হৌ মন্দিৰলৈ যোৱা, তাতে তোমাৰ বাবে মহামণি চামন্তকী ৰাখিছো যতনে। মণি লৈ তুমি খোৱা ভাগ্যৱান। আৰু শুনা ভক্ত মণিৰ মহিমাৰ কথা। মণিৰ মহিমা কি কইব আৰু সুবৰ্ণ নিতেশ সবে অষ্টভাৰ। যি থানে থাকে ইটো চামন্তক, নাহিকে দুৰ্ভিক্ষ মাৰি মৰক। নাহিকে ব্যাধি বাক্য সৰ্প ভয় একো উপসৰ্গ নপুতে তয় একো উপসৰ্গ নপুতে তয় একো উপসৰ্গ নপুতে তয়। হে প্ৰভু দিবাকৰ, হে সূৰ্যদেৱ, তোমাৰ এই আশীষ নিৰ্মালি মই ভক্তিৰে কৰজোৰে কৰিলো গ্ৰহণ। আজি হন্তে মই শক্তিশালী হম। আজি হন্তে মই অচৈৰ্যশালী হম। মই বিক্ৰমশালী হম। অক্ৰূৰ আৰু হতধনু তহঁত দুয়ো বৰ্তমান মৃত্যু পথৰ যাত্ৰী। তহঁতৰ মৰণৰ কাল চাপিল ওচৰ। আজি বহুদিন হ'ল দাদা কিন্তু সূৰ্যদেৱৰ আৰাধনাৰ পৰা আজি পৰ্যন্ত নাহিল ঘূৰি। দাদাৰ কিবা বিপদ হৈছে নেকি বাৰু? কোন? তোমালোক অসমত কিয় আহিলা মোৰ কাষলৈ? নতুন একো নাই প্ৰখেন। অক্ৰূৰে মাত্ৰ এটি প্ৰশ্নৰ উত্তৰ বিচাৰি তোমাৰ ওচৰলৈ আহিছে।
কি প্ৰশ্নৰ উত্তৰ অক্কুৰ? সত্যভামাৰ বিবাহৰ। এই প্ৰশ্নৰ উত্তৰ সত্যভামাৰ পিতৃয়েহে দিব পাৰিব। পিতৃ অনুপস্থিত হলেও তুমি এই প্ৰশ্নৰ উত্তৰ দিব লাগিব পখেন। মই নোৱাৰো আৰু নিদিওঁ। নোৱাৰোতো বাৰু বুজিলো, পিছে নিদিওঁ বোলাৰ অৰ্থহে বুজি নাপালো। তেন্তে শুনা, মোৰ শৰীৰত এক বিন্দু তেজ থকালৈকে মই অক্কুৰলৈ সত্যভামাক বিয়া নিদিওঁ কদাপি। পুনৰবাৰ দিছো মই তোক এই উপদেশ, ইচ্ছাৰে মোৰ প্ৰশ্ন উত্তৰ দে, নহলে কি কৰিবি মূৰ্খ? এতিয়াই এই মুহূৰ্ততে এই স্থান কৰ পৰিত্যাগ। এই তীক্ষ্ণ তৰোৱালে তোৰ মুণ্ড কাটি মই শিয়াল কুকুৰক কৰাম ভক্ষণ। এতিয়াও নিচিনিলি তই যদু বংশক। যদু বংশ, যদু বংশ, যদু বংশ। অবৈধভাৱে কন্যা হৰণ কৰাৰ কথা কৃষ্ণ আৰু ৰুক্মিণীতেই শেষ বুলি জানিছিলোঁ, কিন্তু এতিয়া দেখিছোঁ তহঁতৰে তেজতো সেই কণিকা সোমাই আছে। আঁতৰি যা পাখণ্ড হত মোৰ সন্মুখৰ পৰা। সহ্যৰ সীমা পাৰ হলে মূৰ্খ, কি চাই আছা? আক্ৰমণ কৰিব কৰা এই পাখণ্ড। লাগিল মোৰ দেখা অতি ভয়ংকৰ পদ ভৰে বহুমতি কপে ধৰা ধৰ কপে ধৰা ধৰ লাগিল মোৰ দেখা অতি ভয়ংকৰ ভৰে বহুমতি কপে ধৰা ধৰ কপে ধৰা ধৰ যুথ পাছে ঘটিল দেখ সৰ্বজন ৰাম হৰি পুৰা সৰ্বজন পুৰা সৰ্বজন পাছে ঘটিল দেখ সৰ্বজন ৰাম হৰি ভোলা সৰ্বজন ভোলা সৰ্বজন। মূৰ্খ, এই শক্তিলৈ সত্যভামাৰ বিবাহৰ প্ৰস্তাৱ দিয় এই পখেনৰ আগত। কি হ'ল খুৰা? ইমান কোলাহল কিয় হৈছিল? আই সত্যভামা, অক্কুৰ আৰু শতধনু আহিছিল মোক হত্যা কৰি তোক হৰণ কৰি নিবলৈ। আপুনি নথকা হলে আজি মোৰ কি যে হ'লহেঁতেন? দোষ নকৰিবি আই, এই পখেনে জীয়াই থাকোঁতে তোৰ একো মই অনিষ্ট হ'বলৈ নিদিওঁ কদাপি। কাৰ এনে শক্তি নাই পখেন? দাদা, কওক পিতা, কিহৰ ইমান চমকনি? আচৰিত হৈ চাই ৰলিচোন। দাদা, আপোনাৰ কণ্ঠত উজ্জ্বল সেইটো কি দাদা? কওক পিতা, কিহৰ ইমান চমকনি? শুন ভাই, দাদা, এই সেই মহামুনি শ্যামন্ত। সামন্তক মণি দাদা। ভাই, দাদা, সূৰ্যদেৱৰ আৰাধনাৰ ফলস্বৰূপে এই মণিটো মই লাভ কৰিলোঁ। দাদা, সূৰ্যদেৱৰ দান যেতিয়া এই মণি নিশ্চয়
কোন যুক্ত হব দাদা? শুন ভাই, দাদা, এই মণিৰ মহিমা অপাৰ। দাদা, সূৰ্যদেৱে যেতিয়া মোক মণিটো দান কৰিছিল তেতিয়া দৈৱবাণী হৈছিল। মনির মহিমা কি কইবু আর সুবর্ণ নিতেশ্ববে অষ্টভার যে ঠানে থাকে ইটু সামন্তক নাহিকে দুর্ভিক্ষ মারি মরক নাহিকে ব্যাধি পেখ হর্প ভয় ভয় একু উপহর্গ নপুজে তয় একু উপহর্গ নপুজে তয় একু উপহর্গ নপুজে তয় ভাই প্ৰখেন দাদা, আৰু আই সত্যভামা, পিতা এয়াই এই মণিৰ মহিমা। যদি সিহঁতে আহিলেহেঁতেন তই কাৰ কথা কৈছ আই? আজি মোৰ অঘটন ঘটিছিল দাদা। অকুৰ আৰু হতধনু আহিছিল মোৰ হাতৰ পৰা আই সত্যভামাক পলুৱাই নিবলৈ। পিছে চিন্তা নকৰিবা দাদা, মোৰ লগত যুদ্ধ ধাৰি সিহঁত পলায়ন কৰিছে। পিতা ইয়াৰ কিবা এক সুমীমাংসা কৰক, সেই যাদৱকেইটাৰ অত্যাচাৰৰ পৰা মোক মুক্ত কৰক। আই তই চিন্তা নকৰিবি আই, মই এই বিষয়ে আজিয়েই দ্বাৰকাপতি কৃষ্ণৰ লগত আলোচনা কৰিম। আৰু ইমানতো যদি সেই পাখণ্ডকেইটা শান্ত নহয় তেন্তে তেন্তে মই সিহঁতৰ মৃত্যু হত্যা ৰচনা কৰিম। আজি আজি সন্তে এই দ্বাৰকাপুৰত মোতকৈ শ্ৰেষ্ঠ আৰু কোনোৱেই নাই। গতিকে আই পিতা বল আমি খন্তেক বিশ্ৰাম কৰোঁগৈ। और हवा तो प्रवेश करे धरित्री নন্দন হবা তো প্রবেশ করে ধরিত্রী নন্দন আর সুন্দর ভাম দেহ দেখিতে হু ভন ভাত প্রবেশ করে ধরিত্রী নন্দন আর হাতে খান্ডা ধরি রাজা আনন্দিত মন ভাত প্রবেশ করে ধরিত্রী নন্দন আর সঙ্গে চলে সেনাপতি বীরদেৱ ৰাম হৰি ধীনা 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 গীতি তাক গীতে ধীনা সেনাপতি দেৱজী মহাৰাজ ঘটকাসুৰক বধ কৰি যদিও বা মই এই প্ৰাগজ্যোতিষৰে একচ্ছত্ৰী সম্ৰাট হলো, তথাপিতো আজি মোৰ মনত শান্তি নাই।
মনত আজি মোৰে আনন্দ নাই। কিয় কিয় সেনাপতি, কিয় আজি মোৰ পিতৃক মই জগতবাসীৰ আগত পৰিচয় কৰাই দিব পৰা নাই? সকলোৱে মোক জাৰজ বুলি আৰু মোৰ আইকে বেশ্যা বুলি কৰে উপহাস। আৰু সেই জ্বলন্ত অগ্নিত কৃতাহুতি প্ৰদান কৰে স্বৰ্গৰে দেৱতাই। দেৱতা সেইবাবে মহাৰাজ মোৰ সৈন্যগণক এনে শিক্ষাৰে শিক্ষিত কৰি ৰাখিবা যাতে যিকোনো মুহূৰ্ততে স্বৰ্গ আক্ৰমণ কৰি হাতে গলে জিঞ্জিৰি লগাই চুচৰাই লৈ আহিব পাৰো সেই দেৱতাক এই প্ৰাগজ্যোতিষৰ ভিতৰে। তাৰ বাবে আপুনি নিশ্চিন্ত থাকক মহাৰাজ। তাৰ নাম শুনিলে স্বৰ্গৰ দেৱতা, স্বৰ্গৰ দেৱতা আৰু মৰ্ত্যৰ মানৱ আৰু পাতালৰ পাখুকিয়ে ধৰা ধৰে গম প্ৰমাণ। তেনে স্থলত এই পাখণ্ডক মই হাতে গলে লোহাৰৰ জিঞ্জিৰি লগাই টানি আজুৰি বন্দী কৰি ৰাখিম মই অন্ধকাৰ কাৰাগাৰত। উত্তম, শুনি সুখী হলো মই তোমাৰে উচ্চাসিত বাণী। বাৰু সেনাপতি, হওক মহাৰাজ। খন্তেকে বিশ্ৰামৰ হল প্ৰয়োজন। এবে যাওঁ বলা আমি।
ইন্দ্ৰময় সৰগৰ ৰজা ৩৩ কোটি দেৱতাৰ গৰাকী মই দেৱেন্দ্ৰ দেৱগণ দেৱৰাজ মোতকৈ সুখী মোতকৈ ক্ষমতাশালী আছে জানো এই বিশ্ব ব্ৰহ্মাণ্ডত দেৱগণ দেৱৰাজ এয়াই আমাৰ অমৰাৱতী ইয়াত কিমান সুখ কিমান আনন্দ নহয়নে দেৱগণ হয় দেৱৰাজ দেৱগণ দেৱৰাজ পৃথিৱীৰ প্ৰজাৰ মাজত হাহাকাৰ হৈছে হওক তাত মোৰ কোনো ক্ষতি নাই সিহঁতক আৰু যান্তনাত ভোগাম যান্তনাত ভুগি হ'লেও সিহঁতে মোকেই পূজা কৰিব লাগিব নহ'লে মোৰ এই আদেশত বৰুণে অনাবৃষ্টি সৃষ্টি কৰিব বায়ুৱে গতিৰোধ কৰিব আৰু অগ্নিয়ে অগ্নি নিৰ্বাপিত কৰিব তেতিয়া সিহঁতৰ ৰক্ষা ক'ত সিহঁত মৰি মৰি হ'লেও মোকেই পূজা কৰিব লাগিব কাৰণ মই দেৱেন্দ্ৰ দেৱগণ দেৱৰাজ এয়া কি হৈছে অপেশ্বৰীগণ মোৰ ৰাজসভাত অহা নাই কিয় কাৰ্তিক আদেশ কৰক দেৱৰাজ এয়া কি হৈছে কাৰ্তিক কি হৈছে দেৱৰাজ এতিয়ালৈকে অপেশ্বৰীগণ মোৰ ৰাজসভাত অহা নাই কিয় তোমাৰ নিচিনা সেনাপতি থাকোঁতে সিহঁতে ক'ত সাহস পাৰে যে মোক উপেক্ষা কৰিব পৰা হ'ল সঁচা দেৱৰাজ ময়ো তাকেই ভাবিছোঁ কিন্তু একো চিন্তা নকৰিব এতিয়াই আপোনাৰ ৰাজসভা নৃত্য গীতেৰে মুখৰিত হৈ উঠিব বেছ কাৰ্তিক বেছ যোৱা অপেশ্বৰীগণক লৈ আহা স্বৰ্গৰ অভিমুখে কাৰণ এতিয়া আমাৰ আনন্দৰ সময় হয় দেৱৰাজ আমাৰ আনন্দৰ সময় এতিয়া স্বৰ্গপুৰীত অসুৰৰ অত্যাচাৰ নাই নিষ্কণ্টকেই স্বৰ্গ ৰাজ্য সত্য কথা দেৱৰাজ নিষ্কণ্টকেই স্বৰ্গ ৰাজ্য বাৰু দেৱৰাজ মই এতিয়া আহিছোঁ খন্তেক অপেক্ষা কৰা বৰুণ সেনাপতিক বাধা দিলা কিয় বৰুণদেৱ দেৱৰাজৰ ৰাজসভাত প্ৰলয় ঘটিছে প্ৰলয় ঘটিছে আৰু দেৱৰাজৰ ৰাজসভা ক'তা মই দেখোন একো ধৰিব পৰা নাই ক'ত নুবুজিবা দেৱৰাজৰ কথা চিন্তা কৰিলেহে এয়া চোৱা মধ্যাহ্ন বেলা এতিয়ালৈকে দেৱৰাজৰ ৰাজসভা শূন্য ৰাজসভা শূন্য কেনেকৈ শূন্য হ'ল ৰাজসভা স্বয়ং দেৱৰাজ ইয়াত আছে দেৱসেনাপতি কাৰ্তিক আৰু বৰুণ নিজে ইয়াতেই আছো তেনেস্থলত ৰাজসভা কেনেকৈ শূন্য হ'ব সকলো থাকিও একো নাই বৰুণদেৱ অপেশ্বৰীহঁত নহা পৰ্যন্ত দেৱৰাজৰ ৰাজসভা শূন্য হৈয়ে ৰ'ব দেৱতাৰ সেনাপতি শিৱপুত্ৰ কাৰ্তিক ইমানো কাণ্ডজ্ঞান ৰহিত বুলি মোৰ ধাৰণা নাছিল আৰু দেৱৰাজ আপুনিও বৰুণ তুমি সীমা অতিক্ৰম কৰিছা মই যদি সীমা অতিক্ৰম কৰিছোঁ আপুনি সেই সীমাত বহু বাহিৰ অকাৰণত উন্মাদ হোৱাৰ নাই প্ৰয়োজন যি সময়ত ধৰিত্ৰীৰ নন্দন প্ৰবল প্ৰতাপী নৰকাসুৰে স্বৰ্গ মৰ্ত্য পাতাল দিগ্বিজয়ৰ সংকল্প লৈ প্ৰবল গতিৰে অগ্ৰসৰ হৈছে আৰু সেই সময়ত স্বৰ্গৰ ৰাজ সিংহাসনত বহি দেৱৰাজ আৰু কাৰ্তিকে যদি অপেশ্বৰী নৃত্য গীতৰ বাবে অপেক্ষা কৰি থাকে তেন্তে মই কি ক'ম বা এই জগতবাসীয়ে কি ক'ব তুমি কাৰ কথা কৈছা নৰকাসুৰ মই নৰকাসুৰৰ কথা কৈছোঁ দেৱৰাজ বৰা বিষ্ণু ওৰস জাত ধৰিত্ৰী নন্দন নৰকাসুৰে ঘটকাসুৰক বধ কৰি আজি প্ৰাগ জ্যোতিষপুৰৰ ৰাজ সিংহাসন অধিকাৰ কৰিছে
নৰকাসুৰ ঐ দেৱৰাজ নৰকাসুৰ নৰকাসুৰ আজি মনত পৰিছে বসুমতীয়ে এটা কেঁচুৱা লৈ তলৈক্য দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছিল আশ্ৰয় বিচাৰি তাৰ হেনো জন্ম বৰাহৰ ঔৰসত হে কুলহীন নৰকাসুৰ আজি প্ৰাগজ্যোতিষৰ ৰজা হ'ল এয়া জানো সম্ভৱ বৰুণ এয়া জানো সম্ভৱ অসম্ভৱ হোৱা হ'লে বৰুণে নকলেহেঁতেন আৰু দেৱৰাজৰ আনন্দত বিষাদ নানিলেহেঁতেন কোনো চিন্তা নকৰিব বৰুণ এয়া আমাৰ নৰক আছে প্ৰাগজ্যোতিষত আৰু এই দেৱৰাজ ইন্দ্ৰ আছে স্বৰ্গপুৰত কিহৰ চিন্তা কিহৰ ভাৱনা কিন্তু দেৱৰাজ এইবাৰ হেনো নৰকাসুৰে ইন্দ্ৰত্ব লাভৰ বাবে অভিযান চলাব ইন্দ্ৰত্ব লাভৰ বাবে নৰকে চলাব অভিযান ঐ দেৱৰাজ কাৰ্তিক কাৰ্তিক হয় নাই দেৱৰাজ আজিয়েই প্ৰস্তুত কৰিম মই দেৱসেনাগণ আজি কিয় এই মুহূৰ্ততে প্ৰস্তুত কৰা মোৰ দেৱসেনাগণ বলা দেৱগণ
এজনী উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, সকলো আশীৰ্বাদ কৰিলোঁ। আজি নৰকৰ গতি ৰুদ্ধ কৰিব পৰা ক্ষমতা নাই এই তলক্ষ্যৰ ভিতৰে। জীৱন যন্ত্ৰণাই মোক বাধ্য কৰাইছে। মই জাৰজ, আজি মই কলংকিত, আজি মই ঘৃণিত। আই বসুমতী, তুমি মোক কিয় জন্ম দিলা আই? জন্ম দিয়াৰ পাছত জগতৰে দুৱাৰে দুৱাৰে ঘূৰি মাত্ৰ এচমকা ঠাই বিচাৰি নাপালাই। কি স্বৰ্গ, কি মধ্য আৰু পাতাল নিদিলে কোনেও। মাত্ৰ এচমকা ঠাই এই নৰককে জীয়াই থকাৰ বাবে। ইন্দ্ৰ সি বোলে সহস্ৰ লোচন, আৰু মই এটা জাৰজ। ইন্দ্ৰত্ব মিলি যাব ধূলিৰ লগত। বিশ্বকৰ্মাৰ কন্যা ইন্দুমতীৰে অত অহংকাৰ, তাই হেনো অসুৰক স্বামী বৰণ নকৰে। ত্ৰিজগতৰ এই সৰ্বশক্তিমান বীৰ নৰকে এজন সামান্য কন্যাৰ কিয় বিয়া কৰাব? তথাপিতো শান্তি নাই আজি মোৰ মনৰ মাজত, আনন্দ নাই মোৰ মনৰ মাজত। আহা পিতা, মাতো এবাৰ আহি কৈ যোৱাহি নৰকে তোমাৰ পুত্ৰ। করুণা কিপা যেন নারায়ণে নারায়ণ নারায়ণ। প্ৰণাম দেৱঋষি। নৰক, ইমান কাতৰ কণ্ঠৰে তুমি কাক মাতিছা নৰক? দেৱঋষি, নৰক, আপুনি সকলো জানিও কিয় নজনাৰ দৰে ভাও কৰিছে? মই আচলতে একোৱেই বুজা নাই নৰক। দেৱঋষি, নৰক, আজি মোৰ সকলো থাকি একো নাই। আজি যেন মই সকলো পায়ো একোৱেই পোৱা নাই। নাৰায়ণে নৰক, যাৰ নাই তাৰে কাহানিও নহয়, আৰু যাৰ আছে তাৰে কাহানিও নাই। মই ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ কথা কোৱা নাই দেৱঋষি। তেনেহলে মোক মোৰ পৰিচয় লাগে। নাৰায়ণে, সেই কথা তোমাৰ মাতৃয়ে এবাৰ প্ৰকাশ কৰিলে হ'ল। মাতৃয়ে কৈছে মই হেনো বৰাহৰূপী বিষ্ণুৰ পুত্ৰ। আৰু তেন্তে তোমাক কি লাগে নৰক?
নামানিলে দেবৰী নামানিলে কোনেও নকৰিলে বিশ্বাস কেৱল মাত্ৰ উপহাস কৰিলে মই এটা জাৰজ আৰু মোৰ আই বেশ্যা তেতিয়া তুমি কি কৰিলা নৰকে মই ঘটকাসুৰক বধ কৰি প্ৰাগজ্যোতি ঘৰে এক সত্য সম্ৰাট হলো নাৰায়ণে আৰু তোমাকনো কি লাগে নৰ তথাপিও দেৱৰীষি নৰ আজি আকাশে কৈছে আজি বতাহে কৈছে আজি ৰজাই কৈছে আজি প্ৰজাই কৈছে এই নৰক জাৰজ আৰু মোৰ আই পতিতা তুমি জাৰজ নহয় নৰকে তোমাৰ পিতৃ আছে মোৰ পিতৃ আছে তোমাৰ পিতৃ আছে কৌক দেৱৰীষি তেওঁ কিন্তু অন্য ৰূপতে আত্মপ্ৰকাশ কৰিছে কৌক এবাৰ নহয় দুবাৰ নহয় হাজাৰ বাৰ কৌক মোৰ পিতৃ আছে আছে তোমাৰ পিতৃ আছে কৌক দেৱৰীষি ক'ত আছে মোৰ পিতৃ কৃষ্ণ বাসুদেৱা দ্বাৰকাৰ অধিপতি কৃষ্ণ তোমাৰ পিতৃ দ্বাৰকাপতি কৃষ্ণ দ্বাৰকাপতি কৃষ্ণ শুনা হেৰা জগতবাসী দ্বাৰকাপতি কৃষ্ণ এই নৰকৰ পিতৃ দেৱৰীষি মাত্ৰ এবাৰ মোৰ পিতৃক মোৰ ওচৰলৈ লৈ আহক দেৱৰীষি আহিব তেওঁ অচিৰে আহিব কিন্তু তুমি যদি বৈৰীভাৱে চিন্তা কৰা তেওঁ এই অনতি পলমে আহিব বৈৰীভাৱে চিন্তা কৰা বেছ তেন্তে আজিয়েই মই দ্বাৰকা অৱৰোধ কৰি কৃষ্ণৰ পৰা মোৰ পিতৃত্ব মই আদায় কৰি ল'ম নাৰায়ণ কিন্তু তাতোতকৈ তুমি এটা কাম কৰা অত্যাচাৰৰ ঢৌ তুমি বোৱাই দিয়া সাধু সন্তক তুমি হত্যা কৰা নাৰীক নিৰ্যাতন কৰা নাৰীৰ সকলোৱে তুমি প্লাৱনৰ সৃষ্টি কৰা তেতিয়া নিশ্চয় তেওঁ আহিব ভাল দেৱৰীষি বাৰু এটাকে বিদায় হেমাইছো নৰক বৰাম দেৱৰীষি গোবিন্দ দেৱৰীষি পিতা তুমি বন্ধুৰূপে আহিব নালাগে নৰকৰ কাষে শত্ৰুৰূপে আহিব পাৰা যাতে তাৰেই ব্যৱস্থা কৰিব এই নৰকাসুৰে সাৱধান তলক্ষ্যবাসী আজি কাৰো বাধা বিঘিনিয়ে নৰকৰ গতি ৰুদ্ধ কৰিব নোৱাৰে আজি মই দেৱতা মই ঈশ্বৰ
মহারাজ মহারাজ কোন? ও দেৱজিৎ, আজি আপুনি কৈছে মই ঈশ্বৰ মই ভগৱান, কিন্তু মই ইয়াৰ অৰ্থ একোৱে বুজি পোৱা নাই। বুজিবা বুজিবা সেনাপতি। কওক মহাৰাজ। দেৱঋষি কৈছে অঁ মই হেনো অঁ দ্বাৰকাপতি কৃষ্ণৰ পুত্ৰ। কৃষ্ণৰ পুত্ৰ? হয় দেৱজিৎ, অঁ আজি এই মুহূৰ্ততেই আমি স্বৰ্গলৈ যাত্ৰা কৰিম। ইন্দ্ৰত্ব কাহিলৈ দেখুৱাম জগতক এই নৰকৰ অগতি কিমান। মহাৰাজ দেৱজিৎ, তাৰ কাৰণে আপুনি অকণো চিন্তা নকৰিব। আপোনাৰ আদেশ পালে মুহূৰ্ততে যাত্ৰা কৰোঁ সেই অমৰাৱতীপুৰে। আজি মোৰ প্ৰতিহিংসাৰ জবানল জ্বলিব লাগিছে। অলম নকৰি অতি শীঘ্ৰ যাত্ৰা কৰোঁ সেই অমৰাৱতীপুৰে। বেশ, বোলা সেনাপতি। বলো মহাৰাজ। বিলম্বই ঘটাই বিঘিনি। হৰি
পাছত আৰু গোৱালৰ ল'ৰা কৃষ্ণক বোলে সিহঁতে ঈশ্বৰ মানিব নোখোজে। তুমিও ভাল অক্ৰূৰ, সেয়া স্বয়ং সূৰ্য দেৱতা আহিব লাগিছে। নহয় নহয়, সেয়া সূৰ্য দেৱতা, সেয়া কণ্ঠত শ্যামন্তক মণি পৰিধান কৰি সত্ৰাজিত আহিব লাগিছে। সত্ৰাজিত শ্যামন্তক মণি? শ্যামন্তক মণি যদুপতি ক'ত পালে তেওঁ সেই মণি? অসুৰ আৰু শতধনু, যদুপতি এই বিষয়ে তেওঁ নিজেই ক'বহি। দ্বাৰকাপতি প্ৰণিপাত গ্ৰহণ কৰিব। আহা সত্ৰাজিত, বাৰু কোৱাচোন সত্ৰাজিত, তুমি বৰ ভাগ্যৱান। এই মহামণি শ্যামন্তকে তুমি ক'ত পালা? দ্বাৰকাপতি সত্ৰাজিত, এই মহামণি শ্যামন্ত মোৰ বহু সাধনাৰ ফল। সূৰ্যদেৱৰ আশীষ নিৰ্মালী স্বৰূপে এই মহামণি মই লাভ কৰিলোঁ, আৰু এই মণিৰ মহিমা অপাৰ। বুজিলোঁ। পিছে এনে অমূল্য সম্পদ যদুপতি কৃষ্ণৰ হাততহে থাকিব লাগে। সেই কথা আকৌ কেনেকৈ হ'ব পাৰে? কেনেকৈ নহ'ব সত্ৰাজিত? ৰাজ্যৰ শ্ৰেষ্ঠ সম্পদ ৰজাৰ হাতত থাকিব লাগে। যদুপতি এই দ্বাৰকাৰে নহয়, এই জগতৰ গৰাকী, গতিকে এই সম্পদ যদুপতি হাতত থাকিব লাগে। হ'ব পাৰে, হ'ব পাৰে যদুপতি দ্বাৰকাৰ ৰজা, হ'ব পাৰে যদুপতি এই জগতৰ ঈশ্বৰ, কিন্তু এজনৰ আৰ্জিত সম্পদ আনজনে উপভোগ কৰাৰ অধিকাৰ কেনেকৈ পাব পাৰে? আৰু এই মহামূল্যৱান মণি মোৰ বহু সাধনাৰ ফল। মই এই মণি কাকো দিব নোৱাৰো। ভাবিম যদুপতি এই কথাত বিতুষ্ট নহ'ব। সত্ৰাজিত, মোৰ তেনে কোনো লালসা নাই। অৱশ্যে মণিটো পোৱা হ'লে মই পিতামহ উগ্ৰসেনকে দিলোহেঁতেন। ই অধিক হোৱাৰ কথা কৈছা সত্ৰাজিত। যদুপতিয়ে ইচ্ছা প্ৰকাশ কৰিছে যেতিয়া মণিটো তুমি দি দিয়া। যদুপতি, সত্ৰাজিত, যদুপতি, আপুনি অকাৰণতে মণিটোৰ প্ৰতি ইচ্ছা প্ৰকাশ নকৰিব। মই প্ৰাণ গ'লেও এই মণি আপোনাক দিব নোৱাৰিম। তোৰ ইমান স্পৰ্ধা, যদুপতিক তই কুতহান জ্ঞান কৰ। কি চাই আছ অক্ৰূৰ? আক্ৰমণ কৰা, বন্দী কৰি এই পাখণ্ডক কাঢ়ি লওঁ মণি শ্যামন্ত। ইমান সাহস আছে মোৰ উপস্থিতিত দাদাক বন্দী কৰিবলৈ? আমি এই কৰিম, আৰু ৰক্ষা কৰ। ক্ষান্ত হোৱা অসুৰ আৰু শতধনু। যদুপতি, জ্ঞাতিৰ তেজেৰে দ্বাৰকা ৰঞ্জিত কৰিব নালাগে। যোৱা সত্ৰাজিত, তুমি পখেনক লৈ যোৱা। যাম যদুপতি, কিন্তু যোৱাৰ আগতে মই এটি কথা কৈ যাওঁ। অসুৰ আৰু শতধনুৰ অসৎ উদ্দেশ্য সলনি নহ'লে দ্বাৰকা জ্ঞাতি আৰু ভাতৃৰ তেজেৰে ৰঞ্জিত হ'ব। আৰু সেই দিনটোলৈ আমিও অপেক্ষা কৰিম। দাদা, অসুৰ আৰু শতধনু, যদুপতি, কি কৰিবা? হয়তো মোৰেই ভুল আছিল। সম্পদে যে মানুহক অন্ধ কৰে, সেই কথা আজি বলক যদুপতি।
এৰিলা সভাৰ মাজে কৰ ঘৰ ৰাণী সভাৰ মাজে কৰ ঘৰ ৰাণী গহীন গম্ভীৰে চলে অতি গুণৱতী গহীন গম্ভীৰে চলে অতি গুণৱতী হিমতে পাইলা গয়া অভাৰ ভিতৰ পাইলা গয়া অভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি ফুলানীৰ তল ৰাম হৰি ফুলানীৰ তল
শোভা দে দূর মদিও রে প্রবে হয় ভার মাঝে করু হনি পদিও রে কইতু ধনে পাইলা গোয়া হভা রবি রে রাম হরি রাম হরি পুরা ভিনা হে আধীনা কীর্তিতা জিতে ভিনা হে সাধুপতি 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 একেটা নামকে আৰু মই কিমান শুনিম এটা সামান্য গোৱালৰ ল'ৰাৰ ইমান গুণানুকীৰ্তন সেনাপতি পানী মহাৰাজ কোনোবাই হেনো আমাৰ ৰাজ্যত কৰিছে প্ৰচাৰ এই দ্বাৰকাপতি কৃষ্ণ আৰু আমাৰ উপাস্য দেৱতা বিষ্ণু এক আৰু অভিন্ন বুলি এই বিষয়ে তুমি কি জানা সেনাপতি মহাৰাজ এই বিষয়ে মই একোৱে নাজানো কিন্তু মহাৰাজ কিন্তু বুলি ৰ সেনাপতি মহাৰাজ সঠিককে মই ক'ব নোৱাৰিম কিন্তু বিষ্ণু মন্দিৰৰ পূজাৰী সদা শিৱই কৈছিল নেকি মহাৰাজ সদা শিৱই হয় মহাৰাজ এই কথা পূজাৰী সদা শিৱই কৰিছে প্ৰচাৰ হয় মহাৰাজ ইমান স্পৰ্ধতাৰ সেনাপতি মহাৰাজ লৈ আনা সেই সদা শিৱক ৰাজসভালৈ আজ্ঞাহীন ৰাজ্য মহাৰাজ মূৰ্খ পূজাৰী মিছাকৈয়ে তোক মই এই মহান কামৰ দায়িত্ব দিলো মই এতিয়াহে বুজিছো তহঁতে বিগ্ৰহৰ পূজা কৰ কেৱল অৰ্থৰ লোভত পৃথিৱীৰ সামান্য শক্তি যদি ঈশ্বৰ হয় তেন্তে সাগৰা বিশ্বৰ অধিকাৰী এই পণ্ডক কিয় হ'ব নোৱাৰিব কিন্তু পূজাৰীয়ে যদি এই কথা প্ৰজাৰ মাজত প্ৰচাৰ কৰি দিয়ে তেন্তে সৰ্বনাশ হ'ব ৰাণী জয়ন্তী আহা ৰাণী আমাৰ পূজাৰীয়ে হেনো কৈছে বোলে সেই দ্বাৰকাপতি কৃষ্ণ আৰু আমাৰ উপাস্য দেৱতা বিষ্ণু একেজনেই বুলি ইমান মূৰ্খ হলনে পূজাৰী সেয়েহে কৈছো ৰাণী এই কথা যদি প্ৰজাৰ মাজত প্ৰচাৰ কৰি দিয়ে তেন্তে সৰ্বনাশ হ'ব ৰাণী পূজাৰীয়ে যদি তেনেকৈ কৈছে তেন্তে একো ভুল কোৱা নাই এইবোৰ কি কৈছা ৰাণী তুমি তোমাৰ মনতো এনে বিশ্বাস কোনে সোমোৱাই দিলে বুজিছো এই পূজাৰী হ'ব নিশ্চয় মহাৰাজ মহাৰাজৰ জয় হওক আমাক বা কি নিমিত্তে মাতিলে পূজাৰী এই কথা সঁচানে
যে আমাৰ উপাস্য দেৱতা বিষ্ণু আৰু সেই দ্বাৰকাপতি কৃষ্ণ একেজনেই। সঁচা মহাৰাজ। এনে নিৰৰ্থক যুক্তি প্ৰদৰ্শন কৰিবলৈ তোমাক জ্ঞান আৰু সাহস কোনে দিলে? নিৰৰ্থক যুক্তি নহয় মহাৰাজ, আপুনি জ্ঞান আৰু সাহসৰ কথা কৈছে। তেন্তে তেন্তে শুনক মহাৰাজ, জ্ঞান হৈছে আত্মাৰ বস্তু আৰু জ্ঞানে সাহস যোগায়। স্তব্ধ মূৰ্খ পূজাৰী, ৰাজ অন্ন ভাবি ব্ৰাহ্মণতই ৰাজদ্ৰোহ কৰি বলিহাললৈ যাব খুজিছ মূৰ্খ। উত্তেজিত নহ'ব মহাৰাজ। উত্তেজিত নহয় ৰাণী, এতিয়াও যে মই এই ব্ৰাহ্মণক হত্যা কৰা নাই সেয়াই যথেষ্ট। প্ৰকৃতসকলে ৰাজদূত কৰা হয় নেকি মহাৰাজ? শুন পূজাৰী, মই কেতিয়াও নামানো সেই দ্বাৰকাৰ মাতুল বধি কৃষ্ণ আৰু আমাৰ উপাস্য দেৱতা বিষ্ণু একেজনেই বুলি। এই কথা যিয়েই প্ৰচাৰ কৰে ইয়েই মোৰ মনত ৰাজদ্ৰোহী। ভুল নুবুজিবা মহাৰাজ, যিয়ে কৃষ্ণ তেওঁৱে বিষ্ণু আৰু যিয়ে বিষ্ণু তেওঁৱে দেৱনাৰায়ণ। তাৰ মানে মই সেই গোৱালৰ ল'ৰাটোক ঈশ্বৰ বুলি বুজিব লাগে। শুন পূজাৰী, এনে দিন আহিব যিদিনা তই মোক ঈশ্বৰ বুলি পুজিবলৈ সাজু থাক। সেইদিন আহিলেহে গম পাম মহাৰাজ মই কাক ঈশ্বৰ বুলি কম। শুন পূজাৰী, আজিৰ পৰা তই এই কথা কোনো ব্যক্তিৰ আগত প্ৰকাশ নকৰিবি, আৰু যদি কৰ তেন্তে ইয়াৰ পৰিণাম অতি ভয়াৱহ হৈ উঠিব। যিমান দিনলৈকে ৰাজদণ্ডৰে খুজিব সিমান দিনলৈকে মই ৰজাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি যাম। আৰু মহাৰাজ, সিমান দিনলৈকে আপুনি নিশ্চিন্ত থাকক। মই এতিয়া যাওঁ যোৱা পূজাৰী। নাথ, পূজাৰী কিয় তেনেকৈ অপমান কৰিলে? অপমান? কিহৰ অপমান ৰাণী? যিজনে পদ মৰ্যাদাৰ মূল্য নুবুজে অপমানেই তাৰ যোগ্য পুৰস্কাৰ। সেনাপতি মহাৰাজ, তুমি গোপনে এই পূজাৰীৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিবা। যদি কোনো ব্যক্তিৰ আগত এই কথা কৰে অৱগত, কটালিকে ধৰি আনি তাক কঠোৰভাৱে শাস্তি দিয়াৰ ব্যৱস্থা কৰিবা। এতিয়া বলা সকলটি অলপ মহাৰাজ। প্রবেখিলা ঘণ্টা কর্ণ সভার ভিতর দেখা
যাব নোৱাৰি একেই কথা এইফালেও যাব নোৱাৰি একেই কথা কলৈ যাওঁ কি কৰোঁ ক'ত মৰোঁ আপোনালোকে মোক চিনি পোৱা নাই এই মোৰ নাম হ'ল কৰ্ণ ঘণ্টা কৰ্ণ মই হৰিনাম মুখেকে ভাল নাপাওঁ সেই পাতাল ঘূৰি ফুৰিছোঁ ক'তো নাই আৰু য'তে সেই নামটো শুনো ততে মই এইটো বজাই দিওঁ বাৰু আকৌ পুনৰ মই দেখা দেখি হ'ম দেই